কবি শতৰূপা কবি সংগম নাম দি পেলাই এই সাহিত্য চৰা গঠন কৰা হৈছে। আমাৰ 2 বছৰ হ'ল। এই 2 বছৰত আমাৰ বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে প্ৰত্যেকে কবিতা লিখিব পৰা হৈছে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে সাহিত্যৰ ওপৰত যদি চৰ্চা কৰে শিক্ষকসকল, সেই সাহিত্যৰ অৱদানটো পৰ্যায়বসতি হয় আমাৰ শিশুসকলৰ গাত, ভাষাৰ উন্নতি হয়। গতিকে প্ৰত্যেক এনেকুৱা অনুষ্ঠানত যদি সাহিত্য চৰ্চা হয়, তেতিয়া সমাজত যি অৱক্ষয়, সমাজৰ যি বেবিচাৰ, সমাজৰ যি যিবিলাক অশুভ কাৰ্যকলাপ হৈ আছে সেইবিলাক নিশ্চয় নোহোৱা হ'ব। আমি আশাবাদী আৰু তাৰ লগতে ভাষাৰ সেৱা কৰা। কিমান কিতাপ উন্মোচন কৰিলা? ইয়াতে আমি 7খন কিতাপ উন্মোচন কৰিলোঁ। তাৰে 3খন কিতাপ, এখন চিঞৰ কিতাপখন মই কৃষ্ণচন্দ্ৰ নাথে লিখা, এখন অৰ্ঘ্য ফকীৰগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী শিলাপালে লিখা। এইটো কবিতা সংগম, ইয়াৰ জৰিয়তে আমি এক শ্ৰেণীৰ কবিক তৈয়াৰ কৰিব বিচাৰিছোঁ, যে কবিতা ৰচনা কৰি পেলাই এটা কবি সমাজ গঢ়িবৰ ইচ্ছা। আৰু সেই গঢ়িবৰ ইচ্ছাৰে আমি কি কৰিছোঁ, এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ফকীৰগ্ৰামৰ কণমানি ল'ৰা ছোৱালী, শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত এটা কবিতাৰ সোঁত বোৱাব বিচাৰিছোঁ। সেই উদ্দেশ্যেই আজি এই আমাৰ যিটো কি কয় কবি সন্মিলন আৰু কবিতা পুথি উন্মোচন সভাখন মানে কি কৰিছোঁ। ইয়াৰ কাৰণে আমি বহু ঠাইৰ পৰা কবিসকলক মাতিছোঁ, তেখেতসকলৰ স্বৰচিত কবিতাবিলাক পাঠ শুনি আছোঁ। আৰু লগতে ইয়াৰ দ্বাৰা কি হ'ব, আমাৰ যি স্থানীয় ল'ৰা ছোৱালী আছে, ব্যক্তিসকল আছে, সিহঁতে এটা কবিতা লিখাৰ প্ৰেৰণা পাব। আৰু এই প্ৰেৰণাৰ কাৰণেই আমি আজি এই অনুষ্ঠানটি সংগঠিত কৰিছোঁ। আৰু তাতে মোৰ নিজৰো লিখা এখন আছে, কবিতা পুথি অৰ্ঘ্য, আৰু আমাৰ কৃষ্ণকান্ত নাথ ছাৰৰো নিজৰে লিখা এখন আছে। আৰু মোৰ লগতে আৰু এগৰাকী কবিতা বাইদেউৰো এটা কবিতা পুথি আছে। সেই কবিতা পুথিবিলাক আজি উন্মোচন হ'ব। আৰু এইখন বিদ্যালয়ত স্বয়ং শ্ৰী কৃষ্ণচন্দ্ৰ নাথে প্ৰিন্সিপাল হয়, আৰু তেখেতে 3খন কিতাপৰ পাঠ্যপুথি ৰচিছে, তাকো আজি উন্মোচন হ'ল। ইয়াৰ দ্বাৰাই আমি এখন সাহিত্যিক সমাজ বিচাৰিছোঁ, এটা নিকা সমাজ বিচাৰিছোঁ। লগতে বহাগ মাহ যে মাত্ৰ মাহ নহয়, অসমীয়াৰ প্ৰাণ, মন আৰু মনত যে ভৰি আছে, আৰু অসমীয়া